এতিয়া ফাইনেলি বাৰ্ষিক অধিৱেশন জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু ইয়াতে ধুনীয়াকৈ চাওক গেটটো ধুনীয়াকৈ সজাইছে লগত স্থান বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰ ধলাই বিল আৰু ইমান ধুনীয়াকৈ সজাইছে আৰু সেইফালে সজাইছে আৰু এইফালে এনেকৈ ভিতৰলৈ সোমাই গৈ আছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু 2026 শংকৰ অধিৱেশন ফেব্ৰুৱাৰী 6 তাৰিখৰ পৰা 8 তাৰিখলৈ চলিব। আজি ফেব্ৰুৱাৰী 6 তাৰিখ। আজি শংকৰ অধিৱেশন, আজি প্ৰথম দিন আৰু এই প্ৰথম দিনাই শংকৰ অধিৱেশনলৈ মই যাব ওলাইছোঁ। লগতে মানে ইয়াতে NH31ত যিহেতু আমাৰ দৰা কহৰা চকত গাড়ী ৰখি আছোঁ। তাৰ পৰা ৰঙিয়া যাম। ৰঙিয়াত 8:20 ট্ৰেইন আছে আৰু ট্ৰেইনেৰে তেজপুৰ দোলাইবিলালৈ যাম। দোলাইবিলাৰ পৰা যাওঁ তেজপুৰ জামুগুৰি ঘাটলৈ গৈ আছোঁ। যদি আপোনালোকে শংকৰ অধিৱেশন যাব বিচাৰে নিশ্চয় শংকৰ অধিৱেশন যাব পাৰিব। 6, 7, 8 তাৰিখলৈ চলিব আৰু মই সম্পূৰ্ণ আপোনালোকক শংকৰ অধিৱেশন প্ৰস্তুতি দেখুৱাম। কাৰণ আজি 6 তাৰিখে যায়, 8 তাৰিখে একেবাৰে শেষৰ দিনা গধূলিয়ে মই ঘৰ পাম। 8 তাৰিখে গধূলি ব'লকচোন এতিয়া আমাৰ সৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, নমস্কাৰ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ। এইটো NH31ৰ ওচৰত গাড়ী ৰখি আছোঁ আৰু এইটো কহৰা চক। যিহেতু মোৰ ঘৰ কহৰাৰ পৰা অলপ যায়, মানে 1.5 কিলোমিটাৰমান যাব লাগে। এইখিনি খোজকাঢ়ি আহি ইয়াতে ৰখি আছোঁ আৰু তাৰ পৰা দীপেন্দা আহিব। দুয়োটাই একেলগে তেজপুৰ অধিৱেশনলৈ যাম। এতিয়া যিহেতু ৰাতিপুৱা 6টা বাজিছে, সেইকাৰণে হয়তো খুবেই গাড়ী কম চলিছে আৰু অলপ পিছত মানে গাড়ী পালেই হ'ল আৰু কাৰণ তাত ট্ৰেইনৰ টাইমটো মিলিব লাগিব। ট্ৰেইনৰ টাইম হ'ল 8:20 আপোনালোকক কৈছিলোঁৱে আৰু এনেদৰে মানে গৈ আছোঁ। ৰ'ব, এখন হোটেল আছে, সেই হোটেলখনৰ আগত গাড়ী ৰখি থাকিম। তাৰপৰা ইয়াৰ পৰা ডাইৰেক্ট ৰঙিয়া লাইনৰ গাড়ীত উঠি গুচি যাম। আৰু এতিয়া ফাইনেলি মই আহি পাই গ'লোঁ দিয়ক ৰঙিয়া। আৰু ইয়াৰ পৰা এনেদৰে ৰঙিয়া ষ্টেচনত খোজকাঢ়ি যাম। যিহেতু ৰাতিপুৱা 7টা বাজিল, আমাৰ টাইমটো বহুত টাইম আছে। 8:20 ট্ৰেইন আছে। ৰাতিপুৱা এক্সাৰচাইজ হওক আৰু খোজকাঢ়িও ধুনীয়াকৈ গুচি আছোঁ। ৰঙিয়া ষ্টেচনলৈ আপোনালোকে ই ৰিক্সা পাব, কিন্তু আমি খোজকাঢ়ি যাম দিয়ক, কাৰণ আমাৰ টাইমটো বহুত আছে। টাইমটো মানে কি কৰিম আৰু ইমান টাইম। মই আহি ৰঙিয়া ফ্লাইঅভাৰৰ তলত তলখিনি পাই গ'লোঁ আৰু ইয়াতে চাওক আমাৰ মৰমৰ জুবিন দাক ইমান ডাঙৰকৈ আঁকিছে আৰু বহুত ধুনীয়া লাগিছে জুবিন দাক। আজি মানে যিহেতু ৰাতিপুৱা টাইম, তাতে জুবিন দাক লগ পালোঁ। আমাৰ যাত্ৰাটো চাগে ভালে হ'ব, বহুত ভাল লাগিছে। আৰু জুবিন দাৰ যিখিনি এলবামেৰে ৰস, বাঁহী, পাখি, তুমি মা আৰু মুখা, চিলা, নাহৰ, ৰুণচুন, ইয়াতে জুবিন দাৰ যিখিনি এলবামৰ কিছুমানে ইয়াতে নাম লিখিছে, কিছু সংখ্যক, আৰু ইয়াতে ধুনীয়াকৈ জুবিন দাৰ নামটো লিখিছে। জয় জুবিন দা, জয় জুবিন দা। আজি জুবিন দাৰ নাম লৈ যাত্ৰাটো আৰম্ভ কৰিলোঁ। আৰু এতিয়া মানে এতিয়া 7:30 বাজিল আৰু আমি আহি পাই গ'লোঁ দিয়ক ৰঙিয়া জংচন। ইয়াৰ পৰা আমাৰ জাৰ্ণিটো আৰম্ভ কৰে, ট্ৰেইনৰ জাৰ্ণি। আৰু এনেদৰে ৰঙিয়া জংচনৰ মেইন আমাৰ যিটো প্লেটফৰ্ম আছে, সেই প্লেটফৰ্মত ট্ৰেইনখন বিচাৰি গৈ আছে। ৰ'ব, এতিয়া ফাইনেলি বিচাৰি পাই গ'লোঁ দিয়ক কেছ1 ডাব্বা। ইয়াতে আমাৰ ডাব্বাৰ চিট নাম্বাৰ আছে আৰু ইয়াৰ ভিতৰলৈ গৈ আছোঁ। ফাইনেলি এতিয়া আহি পাই গ'লোঁ দিয়ক ধলাইবিল ৰেলৱে ষ্টেচন। দুপৰীয়া 12টা বাজিছে আৰু 12টা বজাত ধলাইবিল ৰেলৱে ষ্টেচন পাই গ'লোঁ। আৰু এইটোৱে দেখিছে ধলাইবিল ৰেলৱে ষ্টেচন। কৃষ্ণ জয় গুৰু শংকৰ। ৰেলৰ পৰা ধলাইবিল ষ্টেচনৰ পৰা নামি এইফালে মানে ই ৰিক্সা লৈ এনেকৈ ঘূৰি অহাত কৰি এটা কাম কৰিলোঁ, এইফালে চিধা একদম পথাৰে দৌৰি ৰাস্তাটো চিধা কৰি দিলোঁ। আৰু আগতো যাই আছে, বহু মানুহ যাই আছে, সেইকাৰণে ভাবিলোঁ পথাৰেদি যাওঁ আৰু এপাক। আৰু এতিয়া ফাইনেলি অধিৱেশনস্থলী পাই গ'লোঁ। 95 শতাংশ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। আজি যিহেতু প্ৰথম দিন, আজি যথেষ্ট মানুহৰ ভিৰ হৈছে। অহাকালি আৰু পৰহিটো আৰু আজিতকৈ বহুত বেছি। আৰু এতিয়া ইয়াতে মানে হৰিৰ নামত ধৰিলে চাৰিওফালে মুখৰি ইয়াতে মানে দ্বিতীয় বৈকুণ্ঠপুৰী পৰিণত হৈছে। ক'ৰ পৰা আহিছে? হয়, আজি প্ৰথম দিন যিহেতু কেনেকুৱা? বহুত ভাল চাগে। আজি ময়ো প্ৰথম হৈছে আৰু যিহেতু প্ৰথম দিন, আজিৰ পৰা অধিৱেশন আৰম্ভ হৈছে। আজি বহুত ভাল লাগিছে।
কৃষ্ণ 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 জয় গুৰু শংকৰ কৃষ্ণ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু ইয়াতে ধুনীয়াকৈ চাওক গেটটো ধুনীয়াকৈ সজাইছে লগত স্থান বিষ্ণুজ্যোতি সমন্বয় ক্ষেত্ৰ ধলাই বিল আৰু ইমান ধুনীয়াকৈ সজাইছে আৰু সেইফালে সজাইছে আৰু এইফালে এনেকৈ ভিতৰলৈ সোমাই গৈ আছোঁ গেটৰ ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে ধুনীয়াকৈ মানে আৰু এতিয়া মই ভিতৰলৈ সোমাই আহিলোঁ আৰু ইয়াতে চাওক না ইমানবোৰ চকী পাৰি থৈছে আৰু ইয়াতে এই মঞ্চত কিছুমান অনুষ্ঠান চলি আছে আৰু সেই অনুষ্ঠান চাব গৈ আছোঁ এই সূতাবোৰ চাওঁ গছৰ সূতা এই সূতাবোৰ চাওক না ইমান ধুনীয়াকৈ লগাইছে আৰু বজাইছে এইয়ে ভাল লাগিছে কিবা আজি কিবা ইয়াতে দেখিয়ে কিবা এটা ভাল লাগিছে কাৰণ আমি আহিছে শংকৰদেৱ সংঘৰ অধিৱেশনত প্ৰৱেশ কৰিলোঁ আৰু ইয়াতে ভোজনালয়ত ভোজন কৰিলোঁ ভোজন কৰি বহুত বেছি ভাল লাগিছে কাৰণ ৰাতিপুৱা আমি 6টা বজাতে ঘৰৰ পৰা ওলাইছোঁ আৰু 8টা পিছত ট্ৰেইনত উঠি এইখিনি কিবা কৰি এইখিনি পাই গ'লোঁ আৰু যিহেতু ইয়াতে এটা যে অস্থায়ী শিবিৰ আছে অস্থায়ী শিবিৰত অলপ জিৰণি ল'লোঁ জিৰণি লৈ মানে ভিডিঅ'টো এডিট কৰি আছোঁ আজিৰ এই সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ইয়াৰ পিছত নেক্সট ব্লগত ইয়াৰে ভাল সম্পূৰ্ণ ডিটেইল আপোনালোকে পাব এইটো মাত্ৰ জাৰ্ণিটোহে ইয়াত দিয়া গৈছে আজিৰ সৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম জয় গুৰু শংকৰ জয় আই অসম জয় জুবিন দা